সমূহ ৰাইজলৈ মই বিহুৰ ওলগ জনাইছোঁ। মই আজি এই বিহুৰ বতৰত বিশেষ এটা কাৰণতে লাইভত আহিছোঁ। মই অন্তৰত বৰ আঘাত পালোঁ। মই জুবিন ক্ষেত্ৰলৈ গৈ জুবিনক এখনি বিহুৱান যাচি মই কেইটামান কথা কৈছিলোঁ, এটা বাইট দিছিলোঁ। কিন্তু এনি8 নে কোনোবা এটা এনি8 অসম নামৰ কোনোবা এটা পৰ্টেল বুলি কোৱা শুনিছোঁ, এজন সাংবাদিকে মই কোৱা কথাখিনি উল্টা পাল্টা কৰি একা বেকাকৈ তেওঁ প্ৰচাৰ কৰি ৰাইজৰ মাজত ভুলভাৱে প্ৰচাৰ কৰিলে আৰু সেইকাৰণে বহু ৰাইজে মোক গালি পাৰিলে। গতিকে মই অন্তৰত এটা খুব আঘাত পালোঁ। জুবিনৰ প্ৰতি মোৰ ভাল পোৱা যিখিনি আছে তাক ৰাইজে ভুল বুজিছে, সেইটোতো মই দুখ পাইছোঁ। আৰু মই মৰিলে আৰু মাৰিলে শব্দটো ব্যৱহাৰ কৰাৰ কাৰণে যদি ৰাইজে দুখ পাইছে মই ক্ষমা বিচাৰিছোঁ। কিন্তু আপোনালোকে সকলোৱে জানে যে ছিংগাপুৰৰ কোৰ্টে জুবিন পানীত পৰি মৰিলে বুলি ক'লে, বা আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়েও জুবিনক মাৰিলে বুলি কৈছিলে। গতিকে সেইটো সংক্ৰান্ততে মই কৈছিলোঁ যে জুবিনক যদিও মাৰিলে বা জুবিনক মৰিলে, তথাপি আমি আমাৰ বিহুটোক, আমাৰ জাতীয় উৎসৱ, আমাৰ বাপতিসাহোন বিহুটোক আমি মানিব লাগে। আৰু সেই বিহুটো মানি আমি জুবিনে গাই যোৱা যিবিলাক গীত মাত আছে, বিহু, টোকাৰী বা আধুনিক বা বিভিন্ন জনগোষ্ঠীয়ে গীত তেওঁ গাইছে জুবিনে, আমি সেইখিনি গাই মেলি থাকিলেহে জুবিন আমাৰ মাজত জীয়াই থাকিব বুলি এই ধৰণৰ এটা মই বাইট দিছিলোঁ। আৰু যদি মই ইমান বেয়াকৈ ক'লোহেঁতেন তেতিয়া মোক জুবিন ক্ষেত্ৰৰ পৰা কোনোবাই ওলাই আহিবলৈ দিলেহেঁতেন নেকি? গতিকে মই যিজন পৰ্টেলৰ সাংবাদিকে এই ধৰণে ৰাইজৰ লগত মোৰ সম্বন্ধ বেয়া কৰিবলৈ এনেকৈ ভুল এটা বাতৰি কাটাকুটি কৰি প্ৰচাৰ কৰিলে, এইটোত মই বৰ দুখ পাইছোঁ। আৰু জুবিন জীয়াই থাকোঁতেও এনেকুৱা কিছুমান সাংবাদিকে ৰাজীৱ শদিয়াৰ ক্ষেত্ৰত জুবিনে কোৱা কথাবিলাক উল্টা পাল্টা কৰি জুবিনক কুকুৰে নোখোৱাকৈ গালি খুৱাইছিলে। জুবিনে মদহে চিনি পায়, মদৰ ব্ৰেণ্ড চিনি পায়, এনে তেনে জুবিন জীয়াই থাকোঁতেও জুবিনকো কিমান বেয়াকৈ গালি খুৱাইছিলে কিছু সাংবাদিকে। গতিকে মোৰ ক্ষেত্ৰতো তেওঁলোকে এনেকুৱা কৰিছে। মই এতিয়া এজন সাধাৰণ গান গোৱা মানুহ, মোৰ তেনেকুৱা ধৰণৰ কোনো মোৰ অহংকাৰো নাই, মোৰ লাজ পাবলগীয়াও একো নাই, মোৰ কোনো ভেম কৰিবলগীয়াও একো নাই। মই সাধাৰণ গান গোৱা এজন মানুহ। গতিকে এই ধৰণে কাটাকাটি কৰি তেওঁলোকৰ কি বুলি কয় এইটো নহয়, তেওঁলোকে TRP পাবলৈ এই ধৰণে নিউজবিলাক, বাতৰিবিলাক কাটকুট কৰি ৰাইজৰ খং উঠাকৈ প্ৰচাৰ কৰাৰ কাৰণে মই অন্তৰত আঘাত পাইছোঁ। অৱশ্যে সেইধৰণে মই কৈছোঁৱেই যে মৰিলে শব্দটো মই ব্যৱহাৰ কৰাৰ কাৰণে যদি কোনো ৰাইজে বেয়া পাইছে মই ক্ষমা কৰিছোঁ। কিন্তু এই সাংবাদিকসকলক মই সকলো সাংবাদিকক কোৱা নাই, এনেকুৱাকৈ নিউজ দি ৰাইজৰ মাজত আমাক বেয়া কৰিব বিচৰাটোত মই অত্যন্ত দুখ পাইছোঁ। আৰু সেইকাৰণে মই ভাবিছোঁ যে পৰাপক্ষত আৰু মই এই যিকোনো চেনেল বা বাইট দিয়াৰ পৰা মই বিৰত থকাৰ এটা সিদ্ধান্তই লৈছোঁ পৰাপক্ষত মই। আৰু এইটো মই কৈছোঁ, মোৰ মনত ইমান আঘাত লাগিছে। মই এতিয়া বয়স হৈছে, তথাপিতো অসমীয়া সংস্কৃতি, অসমৰ পুৰণি গীত মাত, আমাৰ যি বিহুখিনি বা কিবা জীয়াই থাকোঁ বুলিয়ে মই লাগি আছোঁ। আৰু মোৰ তেনেধৰণে মই বিয়া বাৰু নপতা এটা মানুহ। মই অসম চৰকাৰৰ চাকৰিও কৰিছিলোঁ, মই এটা পেঞ্চনো পাওঁ। গতিকে মোৰ ভাত মুঠি মোৰ আকাল নাই মই জুবিনৰ ঘৰৰ পইচা খাবলৈ। বা সেইধৰণে যিসকলে মোক গালি পাৰিছে যে মই বিকি গ'লোঁ বুলি, মই বিকি কাৰ ওচৰত যাম এতিয়া 70 বছৰ বয়সত? না বিকি যাবলৈ এতিয়া চৰকাৰ আছেনে, এনে মন্ত্ৰী পৰিষদ আছেনে, কি আছে? গতিকে কিছু কথা এনেকৈ মই কোৱাৰ কাৰণে মই বৰ দুখ পাইছোঁ। আৰু সেইকাৰণে মই ৰাইজক কৈছোঁ যে হয়তো মই এই 2026 চনৰ বিহুৰ পাছত মই দিয়া হ'ব যদি অনাগত দিনত তেওঁ জুবিন ক্ষেত্ৰত গৈ পেলাই ক্ষমা নোখোজে। 2 নম্বৰ কথা, আৰক্ষীয়ে অৰ্থাৎ অসম আৰক্ষী তথা গৃহ বিভাগে যদি তেওঁক আটক নকৰে, আটক কৰি যদি প্ৰশ্ন নুসুধে, আমি গণতান্ত্ৰিকভাৱে জুবিন অনুৰাগীসকলে তথা অসমৰ দল সংগঠনৰ সহযোগিতাত আমি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু মৰ্মিতা মিত্ৰই যি ধৰণে অতপালি কৰিছে, এইটো অসমীয়া জাতিটোৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা। কিন্তু ক'ৰবাত যেন আকৌ জাতিটোৰ প্ৰতি মৰম স্বাভিমানৰ উকমুকনি ঘটিছে। তাৰ উদাহৰণ গোলাঘাট বিহু সমিতি, কাজিৰঙা বিহু সমিতি তথা আৰু কোনে কৰিছে, শিৱসাগৰ বিহু সমিতিয়ে যি ধৰণে বাতিল কৰিছে। মই প্ৰত্যেকজন জুবিন গাৰ্গক ভাল পোৱা প্ৰত্যেকজন মানুহক, জুবিন প্ৰেমিক
মই অনুৰোধ জনাম যে আপোনালোকে য'ত য'ত এখেতৰ অনুষ্ঠান লৈছিলে তেখেতসকলে যাতে আমি হাতযোৰ কৰি অনুৰোধ জনাইছোঁ তেখেতসকলে এইগৰাকী শিল্পীৰ অনুষ্ঠান বাতিল কৰি অসমৰ যিসকল থলুৱা শিল্পী আছে, আজি মই এখন পোষ্টাৰ দেখি খুব মই কষ্ট পাইছোঁ, মহেন্দ্ৰ হাজৰিকাই হওক, বিপুল চেতিয়া ফুকনে হওক, এইসকল শিল্পীক আমি ক'ৰবাত পাহৰি গৈছোঁ নেকি? আমি পাহৰি গৈছোঁ নেকি খগেন দাহঁতক? যদি আমি পাহৰি যাওঁ, আমি যদি অকল মানে এনেকুৱা নৃত্য চাবলৈ হয়, তেতিয়াহ'লে কিন্তু অসমখনৰ পৰিৱেশ পৰিস্থিতি অনাগত দিনত বেয়া হ'ব। কিন্তু মই ভাবিছোঁ যে অসমত এটা সত্তা পুনৰ জাগ্ৰত হৈছে, গতিকে সকলোকে বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ, য'ত য'ত এইগৰাকী বহিৰাগত, আগতে এতিয়া ফেচবুকত আমি দেখিছোঁ, ছ'চিয়েল মিডিয়াত লিখিছে, আগতে বাৰত গান গাইছিলে, ইয়াত আহি এতিয়া বহুত তেওঁ ডিমাণ্ডটো কৈ থওঁ, অসমীয়া বঙালীৰ মাজত কোনো সংঘাত নাই আৰু ভৱিষ্যতেও নাথাকে। মুঠতে এইগৰাকী শিল্পীৰ ওপৰত আমাৰ সংঘাত আছে আৰু ভৱিষ্যতেও থাকিব। মই অসমবাসী ৰাইজক হাতযোৰ কৰিছোঁ। ধন্যবাদ। জুবিনৰ লগত একো প্লেন নাথাকে, একোৱেই প্লেন নাথাকে। সন্ধিয়া খালি এটা মেছেজ এটা জানো, আজি অমুক জেগাত প্ৰগ্ৰেম 7টা বজাত বা 9টাত গৈ পাবি, সেইটোৱে আমাৰ প্লেন থাকে, বাকী কোনো একো নাথাকে। চ' আৰু জুবিন গাৰ্গে একো বস্তু প্লেন কৰি পেলাই বিহু প্ৰগ্ৰেম কেতিয়াও কৰা নাছিল, প্লেন কৰি কি গান গাম কেতিয়াও কৰা নাছিল। আৰু প্লেন কৰিব কেনে 30,000 গানৰ কোনটো চিন্তা কৰিব, কোনটো গাম আজি। চ' আমি ষ্টেজতহে গম পাইছিলোঁ, এতিয়া ফটকৈ কৈ দিয়ে এইটো গানতে বহুত দিন কৰা নাই। চ' আমাৰ কাৰণে বিহুটো এটা খুব ফূৰ্তি আছিল, তাৰমানে কেতিয়াও আমি কাৰণে সেইটো এটা মানে প্ৰগ্ৰেম আছে, কালি অমুক আছে, এইটো কেতিয়াও ভবা নাছিলোঁ। আৰু বিশেষকৈ নাভাবা কথাটো কি আছে জানা নাই, মানুহে জুবিন গাৰ্গ ষ্টেজত থিয় হোৱাটোৱে বিচাৰে, পিছফালে কোনে কি বজাইছে, কি জুবিন গাৰ্গে গাইছে, সেই চব লৈ মতলব নাই। জুবিন দা আমাৰ গাঁৱত আহিল, বাছ ডেট ৱাজ দ্য মেইন উদ্দেশ্য আছিল কমিটিখিনিৰ। আমি জুবিন দা আহিল আমাৰ তাত। কিছুমান এনেকুৱা কমিটি পাই যোনে কৈছে পাহাৰদা আমি বুঢ়া হৈ গ'লোঁ, 35 বছৰ পৰা চেষ্টা দি আছিলোঁ, এইবাৰ কিন্তু আমাৰ সফল জুবিন দা আমাৰ গাঁৱত আমি আনিলোঁ, এতিয়া শান্তিত মৰিব পাৰিম। আৰু মানুহখিনি এনেকুৱা মানুহ পাইছোঁ। চ' আমাৰ কাৰণে সেইটো একো এটা ডাঙৰ কথা নাছিল, কিন্তু এইবাৰহে হ'ব। তাৰমানে এতিয়া জুবিনবিহীন আমি যিটো এতিয়া জুবিনৰ লগত থকা আমি যিমানখিনি মিউজিচিয়ান আছোঁ, আমাৰহে বহুত প্ৰেছাৰ হৈছে। কাৰণ আমি যিহেতু লাষ্ট পইণ্টত ভাবি পেলাই ক'লোঁ যে আমি জুবিনৰ লেগেচিখিনি জীয়াই ৰাখিম, সেনেকৈ যন্ত্ৰ আৰম্ভ হ'ল। চ' যন্ত্ৰৰ যাত্ৰা বিহু হ'ব বিনা জুবিন। চ' আমাৰ বহুত এতিয়া প্ৰেছাৰ আছে আমাৰ ওপৰত, বহুত গোটেই অসমৰ মানুহে আমাক চাই আছে, অসমৰ মানুহৰ আশীৰ্বাদ আছে। চ' এতিয়া এইটো আমাৰ ডিউটি, কেনেকৈ আমি সেনেকৈ ধুনীয়াকৈ আমি মানুহখিনিক অলপ হ'লেও যে সেই জুবিনৰ মেমৰিখিনি ষ্টেজত আছিল দিব পাৰোঁ, সেইটো কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। সেইকাৰণে আজি ইয়াতেও আশীৰ্বাদ ল'বই অহা নিচিনা, আৰু ৰাইজে আমাক আশীৰ্বাদ কৰিব। আমি যেন চবে যেনেকৈ পাৰোঁ, যিমান পাৰোঁ অলপ হ'লেও জুবিনৰ লেগেচিখিনি, জুবিনৰ ভালপোৱা কামখিনি যেন আমি আগুৱাই নিব পাৰোঁ। ৰাতি অকণমান পুলক দা বেয়া নাপাব, অলপ ধেমালি কৰিবলৈ মন গৈছে। ধেমালি ঠিক নহয়, ধেমালি বুলি নহয় আৰু আপোনাৰ মধুৰ কণ্ঠই ৰাতি 8 বজাত মোৰ আটাইতকৈ মই এইটো ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ আচলতে পুলক দাক, মধুৰ কণ্ঠই মধুৰ সেই আমাৰ যিটো সদায় আমাক সদায় কৰে পাৰ হৈ গ'ল। গতিকে পুলক দা যদি আপুনি অকণমান সেই ৰাতি 8 বজাত মিনিষ্টাৰ মহোদয় আমাৰ লগত বহি নাথাকিলে ৰাতি 2:30 বজালৈকে হয়তো আমি কামখিনি আগুৱাই লৈ যোৱাত বহুত অসুবিধা হ'লহেঁতেন। আমি বেলেগ উৎসাহ পাইছোঁ, ভাল এটা প্ৰেৰণা পাইছোঁ ৰাতি 2:30লৈকে। ৰাতি 2:30 তেতিয়ানো কি গাম, সময় যে পাৰ হৈ গ'ল, সময় পাৰ হৈ গ'ল, ধুমুহা পাৰ হৈ গৈছে। আচ্ছা তেতিয়াহ'লে পাৰ হৈ গ'ল গাঁও, পাৰ হৈ গ'ল ধুমুহাই এজাক ভাঙি থৈ মোৰ পজা, পাৰ হৈ গ'ল ধুমুহাই এজাক ভাঙি থৈ মোৰ পজা, যেনুৰি গ'ল এৰাতি আন্ধাৰ পোহৰ কাঢ়িব খোজা, গ'ল ভাঙি থৈ মোৰ পজা। থেংক ইউ, থেংক ইউ, থেংক ইউ। চাৰেগামাৰ কথাটো মনত আহে, হয় নাই? গতিকে বেয়া নাপাব অকণমান আপোনাৰ মুখেদি চাৰেগামা। সারেগামা পাদা নিজা ফুলারি মেলাতে পখিয়ে গীত গায়, ফুলারি মেলাতে পখিয়ে গীত গায়, মৌমাখি গুন গুন
সুর তুলে বীণাত তাকে দেখি বুলবুলি নাধিন ধিন তবলা বজায় মইনাই আনন্দতে সার গামা গায় গা পা 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 গা পা নি দা পা মা গা মা মা রে পা মা গা রে মা গা রে সা গা রে সা নি সা 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 রে গা মা পা দা নি সা ফুলরে মেলাতে এই কাহিনী কোৱা